হেল্ল' এভৰিৱান, আজি আকৌ এটা ভিডিঅ' লৈ পেলাই আহিছোঁ আপোনালোকৰ মাজলৈ আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি গুৱাহাটীত ইমান গৰম, আজি বুলিয়ে নহয় আচলতে 3 দিন হ'ল ইমান বেছি গৰম পৰিছে নহয়। একদম মানে আমাৰ দেৱৰ যে একদম মানে থাকিব নোৱাৰা হৈছে, সি মানে ইমান আমনি কৰিব লৈছে দিনটো। এতিয়া তাক মই মুখ হাতখিনি ধুনীয়াকৈ মুচি ঠাণ্ডা পানীয়ে অকণমান মুচি পেলাই ফ্ৰেছ কৰি পেলাই বাহিৰলৈ উলিয়াই আনিছোঁ। অকণমান আগত ইমান ধুনীয়া এজাক বতাহ মাৰিলে নহয়, ইমান ভাল লাগিছিলে। বতাহ খাম বুলি বাহিৰলৈ ওলাই আহিছোঁ, বতাহেই নাই। তাকে অকণমান আপোনালোকক আমাৰ পৰিৱেশটো দেখুৱাওঁ বুলি ভাবিলোঁ। গুৱাহাটীত পলিউশ্যনেই নে কিয়েই নে নাজানো, ইমান ধুনীয়া গ্ৰীণ পাহাৰকেইটা এতিয়া ধোঁৱা হৈ গ'ল। সেয়া দেৱৰ্ষে আমাৰ কথা কৈছে, আপোনালোককো দেখুৱাই আছোঁ ৰ'ব আমাৰ বাহিৰখন। চাওকচোন কেনেকুৱা ধোঁৱা লাগিছে ন। পাহাৰকেইটা যদি গ্ৰীণ হৈ থাকে নহয়, এনেই কিবা এটা ফ্ৰেছ লাগি যায়। আৰু এটা কথা কি জানেনে, আমাৰ গাঁওবিলাকত দুটা ঘৰৰ মাজত কিমান এটা গেপ থাকে ন। আমাৰ ইয়াৰ গুৱাহাটীত চাওকচোন, এইটো য'ত আমি আছোঁ সেই ঘৰটো, আৰু তাৰ গাতে লগাই পেলাই অন্য এটা ঘৰ বনাই আছে, দেখিছেনে? মানে ইমানেই ওচৰা ওচৰিকৈ বনাইছে। এইকণ জেগাত অকণমান গেপ দেখিছে, কিন্তু এই ছাইডটোত একেবাৰে ওচৰতে মানে জাপ মাৰি পেলাই ইটো ঘৰৰ পৰা সিটো ঘৰলৈ মানে আহিব পাৰিব আৰু, দেখিছেনে? আৰু সেই দূৰত এটা ইমান ডাঙৰ অট্টালিকা সাজিছে, সেইটো বোলে গুৱাহাটীৰ আটাইতকৈ ডাঙৰ ফ্লেট। ইমান ডাঙৰ বিল্ডিং, মই 15টামান ফ্ল'ৰ হিচাপ কৰিব পাৰিছোঁ। তাৰ ওপৰত আকৌ বনাই আছে, কিমান যে ওখ হ'ব নহয়, এটা পাহাৰ ঢাক খাই গৈছে। আৰু দূৰত য'লৈকে দেখি পাওঁ ত'লৈকে অকল মাত্ৰ বিল্ডিং আৰু বিল্ডিং। ইফালে গুৱাহাটীত পানী নাই, পানীনো ক'ৰ পৰা থাকিব সিমান ডাঙৰ বিল্ডিংবিলাকে যেতিয়া ডিপ বৰিং কৰি দিয়ে। বাকী আশে পাশে থকা মানুহখিনিৰ কাৰণেতো পানী নাইকিয়া হ'বই। সেয়াই আৰু গুৱাহাটী। আৰু যে এই ব্লু কালাৰ গ্ৰাউণ্ডখন দেখিছেনে, এইটো হৈ গ'ল হকী ষ্টেডিয়াম। আমাৰ তেনেই ওচৰতে আছে, আৰু মই এনেকুৱা সময়ত কেতিয়াবা তাত প্ৰেক্টিছ হয়, ইয়াতে ৰৈ আমি চাই থাকোঁ আৰু।